আহতগুৰিত কেন্দ্ৰীয় সাহিত্য দিৱস উদযাপন মৰিগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত আৰু আহতগুৰি সতৰল শাখা সাহিত্য সভাৰ সহযোগত আহতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৮৭ সংখ্যক মৃত্যু দিৱস দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱস উদযাপন প্ৰথমটো কাৰ্যসূচী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উপজা ভূমিত পুৱা ৯ বজাত পতাকা উত্তোলন কৰি মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতাই লক্ষ্মীনাথ বেজবৰুৱা প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে আহতগুৰি সতৰল শাখা প্ৰাক্তন সভাপতি বিষ্ণুৰাম ডেকাই প্ৰতিমূৰ্তিত মাল্যপন কৰে আহতগুৰি সতৰল শাখা সাহিত্য সভাৰ সভানেত্ৰী অঞ্জলি দাসে পুৱা 11 বজাত আহতগুৰি চাৰিআলি আঞ্চলিক শ্ৰীমন্ত শংকৰগুৰু আৰু কীৰ্তন ঘৰ আৰু নাট ঘৰত সমবেত সংগীত পৰিৱেশন কৰে অৰ্ধ শতাধিক মহিলাই তাৰ পিছতে মুকলি সভা অনুষ্ঠিত হয় উক্ত মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকি বক্তব্য ৰাখে অনুষ্ঠানস্থলীত অঞ্চলটোৰ 2 শতাধিক ৰাইজ উপস্থিত থকা পৰিলক্ষিত হয় ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JN কেডিনি সৌভাগ্যবান মৰিগাঁও জিলা সাহিত্য সভাৰ সৌজন্য আহতগুৰি সতৰল শাখাৰ উদ্যোগত আমি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মৃত্যু তিথিটো 1938 চনৰ এই তাৰিখতে মৃত্যুবৰণ কৰিছিল তেখেতৰ মৃত্যু তিথিটো অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰাৰ কাৰণে আমাক আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি অতি উলহ মালহেৰে ইয়াক উদযাপন কৰিবলৈ লৈছোঁ আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে কেন্দ্ৰীয়ভাৱে 2টা কাৰ্যসূচী হৈ গ'ল প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন তাৰপিছত প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাৰ্ঘ্য আছিলে গতিকে অতি সুন্দৰভাৱে হৈ গৈছে আহতগুৰিবাসী সঁচাকৈ উলহ মালহেৰে আহিছে আমিও সৌভাগ্যৱান আহতগুৰি সৌভাগ্যৱান কিয়নো অসম সাহিত্য সভাৰ কাণ্ডাৰী এজন অসমীয়া ভাষাৰ কাণ্ডাৰী এজন এই স্থানতে জন্ম লাভ কৰিছিল নৌকষ্ট হৈছিলে গতিকে তাৰ কাৰণে আমি সকলোৱে সৌভাগ্যৱান আৰু সেই সৌভাগ্যৰ আলাহতে আমি সকলোৱে উঠি পৰি লাগিছোঁ আৰু তেখেতৰ জন্মতিথিটো আমি পালন কৰিম আৰু মৃত্যু তিথিটো পালন কৰি আহিছোঁ গতিকে আমি সকলোকে আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ তেখেতৰ অৰিহণাটো জীয়াই ৰাখক তেখেতৰ সত্তাক জীয়াই ৰাখক অসমীয়া ভাষাৰ প্ৰতি আমি সকলোৱে আগবাঢ়ি আহোঁ এই কামনা কৰোঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উপজাভূমি আহতগুৰি যি জন্মস্থান যেনেধৰণৰ হ'ব লাগিছিলে ঠিক তেনেধৰণে আজি পৰ্যন্ত হৈ নুঠিলে এই সন্দৰ্ভত আপুনি অসম চৰকাৰলৈ কি আহ্বান জনাব হয় এইখিনিত বহুত বিতৰ্ক আহিছিলে আহিলেও তাত শেষত সমাধান হৈছে অসম চৰকাৰে এতিয়া লাগিছে আৰু ইয়াৰ আগত কেইবাটাও চৰকাৰ গুচি গ'ল সিমান হয়তো মনোভূতভাৱে তেখেতসকলে এই অনুষ্ঠানটোত লগা নাছিলে কিন্তু আমি আশা ৰাখিছোঁ অসম সাহিত্য সভাৰ প্ৰচেষ্টাত আহতগুৰি ৰাইজৰ প্ৰচেষ্টাত আৰু এই অনুষ্ঠানটো আৰু অধিক উজ্জ্বল হৈ উঠিব আজি যেনেকৈ আমি ইয়াতে আহিছোঁ আগতকৈ কিছু নতুনত্ব পাইছোঁ ঠাইখিনি বহুত উন্নত হৈছে ৰাস্তা ঘাটো বহুত ভাল হৈছে আৰু আমি 2টা অনুষ্ঠান আমি কৰিম এই মুকলি সভাখনো সুন্দৰভাৱে হ'ব আৰু আহতগুৰি ৰাইজে আশা কৰিব পাৰিব যে অসম সাহিত্য সভা এইটো প্ৰচেষ্টাৰে অসম চৰকাৰৰ লগত লগ লাগি এই অনুষ্ঠানটো গঢ়ি উঠিব সুন্দৰভাৱে এই শিক্ষা ব্যৱস্থাটো হৈছে পৰীক্ষা নাটকখনৰ আৰু এই পৰীক্ষা নাটকখন আজি যে হৈছে পুৱাই খালে নোপোৱা থাকি গ'ল এই সকলোকে আমি শিক্ষক বুলি ক'ব পাৰোঁনে যিসকলে প্ৰশ্ন কাকত পদৰি কৰি দিব পাৰে এই সকলক শিক্ষকতাৰ উপযুক্ত কেতিয়াও নহয়